4500 আইফোন এসি মাত্র 6500 6s পাবো 20000 এর পরে স্টার্টিং হবে নাথিং ঠিক আছে 256GB ভেরিয়েন্ট হয় মাত্র 15000 পরে Poco F3 GT 256GB ভেরিয়েন্ট আছে 16000 পরে স্টার্ট 16000 256GB ভেরিয়েন্ট কিন্তু 5G ফোন স্টার্টিং 8000 ওয়েলকাম টু সনিকা ডিজিটাল হাব নতুন স্টক হতে নতুন একটা ভিডিও আপনাদের সকলকে স্বাগতম জানাইছো হাওয়াবাটা আমাৰ স্টক দেখালে ভিডিওটোৰ আৰম্ভণিতে আমাৰ এড্ৰেছটো দেখুৱাই লৈছো আগতে আপোনালোকে বৰপেটাৰ পৰা আহক বা আপোনালোকে বকৰ পৰা আহক বা গোৱালপাৰাৰ পৰা আহক বা আপোনালোকে নগৰৰ পৰা আহক য'ৰ পৰা আহে বা খানাপাৰাৰ পৰা আহক আগতে আপুনি জালুকবাৰী চাৰিআলিত এখন ফ্লাইঅভাৰ পাব এখন ফ্লাইঅভাৰ পাই পেলে এটো ক্ৰছ কৰিলেই আপোনালোকে পাব জালুকবাৰী ৰেলৱে ব্ৰিজখন নাপাওঁতে আপোনালোকে পাব সৈনিকা ৰেষ্টুৰেণ্ট আৰু সৈনিকা ডিজিটেল হাব আৰু আপোনালোকে যদি মালিগাঁৱৰ পৰা যদি আহে এখন ব্ৰিজে পাব এখন ব্ৰিজ কৰি আপোনালোকে ৰাইট সাইডে চাব নেক্সট জালুকবাৰী সৈনিকা ৰেষ্টুৰেণ্ট আৰু সৈনিকা ডিজিটেল হাব আহক আমি আগবাঢ়ি যাওঁ আপোনালোকে চাই থাকিব এইটো আছে সৈনিকা ডিজিটেল হাব নেক্সট ভিতৰত সোমাম ইয়াতে চাব নিউ এণ্ড ছেকেণ্ড হেণ্ড ষ্টক এইখানে হল আমাৰ শপ আমাৰ এড্ৰেছটো ইমান সময় দেখা পালে গতিকে আজি আমি ভিডিওটো স্টাৰ্ট কৰো কিন্তু স্টাৰ্টৰ আগতে কিবা স্কিম কিবা অফাৰ দিবা নেকি তুমি এতিয়া এইটো নেক্সট ভিডিওত আমি পূজা নেক্সট ভিডিওত আমি পূজা অফাৰ দিম দুৰ্গা পূজা অফাৰ আমাৰ নেক্সট ভিডিওত আহি আছে আৰু আজিৰ যে ষ্টকসমূহ আছে এবাৰ দেখুৱাই দিবচোন ষ্টক ইয়াতে চাওক 5G যিমান আছে 5G চাওক Samsung Oppo Poco কিবা কিবি আছে জংগমংগ কিবা জেনি XYZ জি আছে ইয়াতে চাওক ইমান ষ্টক আছে কিন্তু ষ্টকৰ ইমানবোৰ দাম আজি নেদেখুৱাও কিয়নো আমাৰ সময় নাই হাতত বহুত কাস্টমাৰ ৰখি আছে আপোনালোকক জাস্ট দুই এটা দাম কৈ দিম কিন্তু আমাৰ স্কিম যেটো আছিল স্কিমটো আৰু এবাৰ দেখাইছো বিলিয়ন ফেষ্টিভেল ধামাকা অফাৰ জানুৱাৰীৰ পৰা মানে সেপ্টেম্বৰৰ পৰা জানুৱাৰীলৈকে যিখিনি সেল হ'ব যদি 50000 পিসেস সেল হয় তেন্তে আপোনালোকে ফৰচুনাৰ গিভৱে পাব গতিকে আমি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো নেকি আমি আজি আৰম্ভ কৰিম হে আমাৰ আগৰ দৰে আইফোন যেটো আছিল 5s আছিল 4500 ইয়াতে চাব জুমাই দিব ওচৰত লৈ নাহো আইফোন 5s আছিল মাত্ৰ 4500 এৰ পৰা নেক্সট আছিল আইফোন SE যে আছিল আইফোন SE মাত্ৰ 6000 এৰ পৰা আছিল 6.5 আছিল এবাৰ 6000 নেক্সট আছিল আইফোন 6s আৰু বহুতে কমেন্ট কৰি আছিল মোক বহুতে আজিও মোক WhatsApp যোগে কল কৰিছে বা মোক কল কৰিছে বহুতে কৈ আছে দাদা 4500 আইফোনটো আহিছে নেকি 4500 অনলি 5s আছে কিন্তু 6500 6.5 নহয় সরি 5500 আপোনালোকে এবাৰ 6s দি দিম 5500 6s পাব কন্ডিশন ওকে থাকিব আগৰটো অলপ লো কন্ডিশন আছিল যাৰ বাবে স্কিমত দিছিল এবাৰ হেতু স্কিমত নাই গতিকে 5500 আপোনালোকে 6s পাব নাথিং অৰ ষ্টক চাওক নাথিং 3 পিস আছে এতে 2 পিস আছে 8256 ভেৰিয়েন্ট দাম নকো তথাপি অলপ জনাই দিও আপডেটটো দি দিও 20000 ৰ পৰা স্টাৰ্টিং হ'ব নাথিং ঠিক আছে 256GB ভেৰিয়েন্ট হয় আমাৰ 11 Pro Plus আহি গৈছে আপোনালোকে বহুত ডিমান্ডিং কৰি আছিল 10 মান্থৰ ওয়াৰেন্টি হৈতে মাত্ৰ 22 ৰ পৰা পাব এটো নেক্সট আসলে এটো কাপ ডিসপ্লে আসলে আমার Oppo Reno 80 আসলে 5G ফোন হয় মাত্র 18000 এর উপর স্টার্টিং আসলে আর এবোৰ যে আসলে এবোৰ 16k দিছিল দেখিছে 16k দিছিল যদি আপোনালোকে লাইক কমেন্ট সাবস্ক্রাইব গুটেই যদি কৰি আহে লগতে ভাল ভাল কমেন্ট কৰি আহিব লাগিব আৰু 500 টকা লেস কৰাই দিম ৰেট আগতে থাকিব 500 টকা লেস থাকিব এবোৰ তো দেখুৱাই আসলে কি দেখুৱা আমাৰো এবোৰ নেদেখুৱাও এটো চাওক Reno 8 চাওক কালার চাওক মাত্র 15000 পৰ স্টার্ট কালার চাইছে কালার চাওক বহুত কালার আছে Poco F3 GT 256GB ভেরিয়েন্ট আইছে এক পিস আইছে যার ভাবে ভিডিওটো বনাইছো সব অনলি সিঙ্গেল পিস আপোনালোকৰ কাৰণে 16000 পৰা স্টার্ট 16000 256GB ভেরিয়েন্ট জলদি হলে যাওক S20 FE মাত্ৰ 14500 টাকা IQ Z5 মাত্ৰ 13000 টাকা GT Neo 2 মাত্ৰ 13000 টাকা এডি সব Narzo 60 মাত্ৰ 12500 তে দিলো যাওক Reno 6 Pro মাত্ৰ 13500 Reno 6 Pro 13500 Reno 6 Pro নহয় সরি Reno 6 হয় 13500 এটো সাথে তোমার মোবাইল আছিল এক্সচেঞ্জ দি দিছা ঠিক আছে দি দিছো মাত্ৰ 13500 টাকা পাবো 13500 Poco F4 মাত্ৰ 13000 টাকা Oppo F19 Pro Plus মাত্ৰ 13000 টাকা সব 13000 X4 Pro মাত্ৰ 11500 পৰা নেক্সট আছে Mi 10i পাবো 12000 পৰা 8GB ভেরিয়েন্ট 6GB ভেরিয়েন্ট 10000 টাকা নেক্সট পাবো GT Master মাত্ৰ 11500 টাকা ইমান বড় দেখো সম্ভৱ নহয় শর্টকাটকে দেখাই দিছো নেক্সট ভিডিওত ভালকে পাই যাব নেক্সট আছে Vivo Y56 মাত্র 12000 টাকা নেক্সট আছে A53s মাত্র 10000 টাকা বাকি এইবোৰ যিমান আছে এইবোৰ সব Poco Samsung G আছে F23 M32 M33 G আছে আপোনালোকে পাব 10000 এর পৰা নেক্সট দেখুৱাম আমাৰ গেমিং ফোন 4G ফোন হয় কি আছিল এটো নামটো Poco X3 Pro তুমি ইমান কে মনত থাকে গেমিং খেলি খুব ভাল পোৱা ন PUBG খেলি থাকে গম পাইছো
এটো পাব মাত্ৰ 8000 ৰ পৰা ষ্টাৰ্ট 3 পিস আছে মাত্ৰ 8000 ৰ পৰা ষ্টাৰ্ট আৰু 5G ফোন আছিল চাওক 5G ফোন চাওক হাতত চাওক নাতে ইমান পিস হয় ইমান পিস মাত্ৰ 8000 ৰ পৰা ষ্টাৰ্ট কন্ডিশন বেসিস ৰেট বেলেগ বেলেগ থাকিব কিন্তু 5G ফোন ষ্টাৰ্টিং 8000 Samsung A14 চাওক বহুত ডিমান্ডিং ফোন মাত্ৰ এই কি পিস আছে নেক্সট M3 Pro মাত্ৰ 8000 নেক্সট আছে Realme 8 মাত্ৰ 9000 8500 আৰু 500 কমাই দিছো নেক্সট আছে IQ Z6 মাত্ৰ 10000 নেক্সট আছে Realme Narzo 30 Pro only 8500 দুই পিস আছে নেক্সট আছে আমাৰ Hello Moto পাব মাত্ৰ 10000 ৰ পৰা কিন্তু লাইক কমেন্ট সাবস্ক্রাইব হে এটা অপশন আছে নহয় এটা অপশন যদি আপোনালোকে আহি পেলে যদি কয় আৰু 500 টকা লেস কৰি দিম ইয়াতে তিনি পিছত 500 কে লেস হ'ব মানে 9.5 কে পাব নেক্সট আছে M33 মাত্ৰ 10000 কৈছিলো ইমান বোৰ দেখুৱা সম্ভৱ নহয় নেদেখুৱা আইফোন কেটামান দেখুৱাইছো ইয়াতে চাব 6s plus মাত্ৰ 7500 আইফোন 7 আছিল মাত্ৰ 6500 পৰা ষ্টাৰ্টিং হয় ষ্টাৰ্টিং টু ব্ল্যাক কালাৰত আছিল গোল্ড কালাৰ টু 7000 হয় আইফোন 8 আছিল 8 ৰাতিপুৱা বিকিছে দুই পিস আৰু এক পিস আছে মাত্ৰ 9000 পাব ৰঙা কালাৰ মাত্ৰ 9000 আইফোন 8 নেক্সট আছে আইফোন SE আছে 9500 পৰা ষ্টাৰ্টিং প্ৰাইস নেক্সট আছে আইফোন XR কিমান পিস আছে XR চাওক XR চাওক 6 পিস 5 পিস আছে XR মাত্ৰ 15000 পৰা পাব নেক্সট আছে আইফোন XS Max নহয় সরি আইফোন XS মাত্ৰ 17500 টকা নেক্সট আছে আইফোন 11 না ভাবিব যে কিমান সোনকালে গৈ আছো সোনকালে হয় একচুয়ালি সোনকালে হয় কোৱাৰ কাৰণটো হল সময় নাই কাস্টমাৰ ৰখি আছে বাহিৰত আইফোন 11 মাত্ৰ 21000 পৰা ষ্টাৰ্টিং প্ৰাইস এটো হাই প্ৰাইস নহয় ডিসকাউন্ট প্ৰাইসে হয় লগত আপোনালোকে কেবল ফ্ৰী পাই যাব ঠিক আছে নেক্সট আছে আইফোন 12 মিনি পাব 21000 পৰা ষ্টাৰ্টিং হয় কেবল ফ্ৰী পাই যাব নেক্সট আছে আইফোন 12 আছে আপোনাৰ 25 ৰ পৰা ষ্টাৰ্টিং হয় ইয়াতে আপোনালোকে কেবল ফ্ৰী পাই যাব ইয়াতে গোটেই গটাতে আপোনালোকে কেবলটো ফ্ৰী পাই যাব 25 ৰ পৰা ষ্টাৰ্টিং হয় নেক্সট আছে আইফোন 11 Pro Max ৰেট তুমি কোৱা 26 চাওক আগতে 26500 দিছিলো তাৰ আগতে 27 দিছিলো এক পিস কে আনিছো এই কৈছো এবাৰ আছে এক পিস মাত্ৰ 26 দিবা ঠিক আছে আহি পেলে দেখো এই পেলে কিন্তু ভিডিও চাই আহিব লাগিব প্লাস ভিডিওত লাইক কমেন্ট শেয়ার কৰি আহিব লাগিব লগতে কেটামান OnePlus 5G দেখুৱাই গৈছো OnePlus 5G Nord C2 Lite তিনটা আছে মাত্ৰ 11000 পৰা নেক্সট আছিল OnePlus Nord C2 Lite আপোনালোকৰ 6GB ভেৰিয়েন্টৰ সৈতে ব্লু কালাৰ হয় এটো 12000 পাব 12000 হেই 11.5 দিম এটো 11 দিছো ন এটো 11.5 দিম দেৰি নকৰি সোনকালে আৰু লৈ যাওক নেক্সট আছে OnePlus Nord CE চাওক কিমান আছে হাজাৰ পিস আছে OnePlus Nord CE মাত্ৰ 11500 পৰা ষ্টাৰ্টিং হয় OnePlus Nord CE আপোনালোকৰ 12256 মাত্ৰ 13000 পৰা ষ্টাৰ্টিং হয় OnePlus Nord মাত্ৰ 11500 পৰা ষ্টাৰ্টিং হয় 8GB ভেৰিয়েন্ট নেক্সট আছে OnePlus Nord 12GB 256 এটো হল 13000 পৰা ষ্টাৰ্টিং নেক্সট এটা নতুন ফোন আহিছে মাত্ৰ 14500 পাব নামটো নকও আপোনালোকে কালাৰত গম পাইলক নাম নকও নেক্সট আছে OnePlus Nord CE2 13500 টকা OnePlus Nord 2 15800 টকা নেক্সট আছে OnePlus Nord 2 13500 টকা বেজেল চাওক নিউ হৈ আছে দেখো সম্ভৱ নহয় জলদি আবার লৈ যাওক সোনকালে আহক এবোৰ গুটে একেলগে দেখাইছো কাপ ডিসপ্লে উইদাউট কাপ ডিসপ্লে OnePlus Nord 2T OnePlus 8 আৰু OnePlus 9R গুটে 16000 কে দিম 16000 কে চাওক নেক্সট ইমানবোৰ দেখো সম্ভৱ নহয় আৰু নেদেখুৱা তথাপি দুটা 4G দেখুৱাইছো Redmi Note 8 Pro only 7000 পৰা স্টাৰ্ট বাকি Vivo Oppo GS 6500 পৰা স্টাৰ্ট ইয়াতে 6500 কৈছো মানে Redmi 9 Power 6500 পৰা ষ্টাৰ্টিং হয় 6000 বেটাৰি এমএচৰ হইতে অলপ হেল্প কৰি দিয়া ন নেক্সট আছিল OnePlus Nord নহয় Redmi Note এতিয়া হে দিমাগটো লগাইছা Redmi Note 7 Pro আৰু Redmi Note 8 6000 পৰা স্টাৰ্ট আৰু ইয়াতে চাওক ইয়াতে দুই এক পিস দেখুৱাইছো 6GB RAM Note 5 Pro 6GB RAM পাব মাত্ৰ আপোনালোকে 4700 টকাৰ পৰা 6GB RAM এ কন্ডিশন বেসিস ৰেড ব্ল্যাক মাত্ৰ 5000 টকা গতিকে ইমানবোৰ নেদেখো Nokia কেটামান আছিল Nokia কত আছিল Nokia দিয়াছোন Nokia পাহাৰ আনিছো ন কতবাত Nokia চাওক মাত্ৰ 5000 টকাৰ পৰা Nokia স্টাৰ্ট মাত্ৰ 5000 টকা চাওক 5000 6000 7000 প্ৰায় 567 পছন্দ কৰি লওক সৰু ডাঙৰ মিডিয়াম গতিকে ইমান লং নকৰো আমাৰ দুৰ্গা পূজাৰ ভিডিও নেক্সট ভিডিওত পাই যাব বাকি ইয়াতে দুৰ্গা পূজাৰ অফাৰ আপোনালোকে নেক্সট ভিডিওত পাই যাব আমাৰ যেটো বিলিয়ন ফেষ্টিভেল ধামাকা অফাৰ আছিল এটোৰ হৈতে আপোনালোকে জড়িত থাকক ইয়াতে যিমান পাৰে আপোনালোকে বাই কৰক আৰু আপোনালোকে ফৰচুনাৰ উইন কৰি লৈ যাওক আৰু আমাৰ হোলসেলৰ যেটো স্কিম আছিল কি আছিল
স্টার্টিং কিমান পিস আছিল 5 পিস 5 পিস আমাৰ হোলসেল আছিল আপোনালোকে 5 পিস বাই কৰক আৰু হোলসেলত লৈ যাওক আপোনালোকে ঘৰৰ কাৰণে লওক বা দোকানৰ কাৰণে লওক দোকানৰ কাৰণে যদি লব খুজে আপোনালোকে এবাৰ ফোন কৰিবলৈ কথা পাতি ল'ব গ্ৰেড ওয়াইজ মই বুজাই দিম ৰেটবোৰ আৰু ৰেট যিবোৰ কোৱা আছে গ্ৰেড ওয়াইজ ৰেট হয় আপোনাৰ গ্ৰেড ডেফিনেশন লাষ্ট ভিডিওত বুজাই দিছিলো গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 এনেকুৱাকে ৰেট থাকে আমাৰ গ্ৰেড 2 আৰু গ্ৰেড 3 মালবোৰ বেছিকে উঠোৱা হয় যাৰ বাবে ৰেটবোৰ অলপ হাই থাকে কন্ডিশন হাই থাকে বাবে গতিকে আজিলৈ ভিডিওটো ইমানে লাইক কমেন্ট শেয়ার সাবস্ক্রাইব কৰিব নাপাহৰিব লগতে বেল আইকনটো দবাই দিব ডেইলি আপডেটবোৰ পাই থাকিব